ভাৰতে নিউজিলেণ্ডক ৪৪ ৰানত পৰাস্ত কৰি ছেমিফাইনেললৈ প্ৰৱেশ। আজি ভাৰত আৰু নিউজিলেণ্ডৰ মেচ আছিল, যিহেতু দুয়োটা দলে ছেমিফাইনেল মেচ কোৱালিফাই হৈছিল, কিন্তু কোনটো দলৰ লগত খেলিব তাৰ বাবে মেচ হৈছিল আৰু ভাৰতে নিউজিলেণ্ডক ৪৪ ৰানত পৰাস্ত কৰে। আৰু ভাৰতে এতিয়া ৪ মাৰ্চত অনুষ্ঠিত হ'বলগীয়া প্ৰথমখন ছেমিফাইনেল অষ্ট্ৰেলিয়াৰ লগত খেলিব আৰু নিউজিলেণ্ডে সাউথ আফ্ৰিকাৰ লগত খেলিব। ২০২৩ চনৰ ৱৰ্ল্ড কাপতো প্ৰায় এই 4টা দলে ছেমিফাইনেললৈ কোৱালিফাই কৰিছিল, অষ্ট্ৰেলিয়া, ভাৰত, নিউজিলেণ্ড আৰু সাউথ আফ্ৰিকা। আৰু এইবাৰো তাৰ ব্যতিক্ৰম নহ'ল, এই 4টা দলেই কোৱালিফাই কৰিছে ছেমিফাইনেললৈ। আজিৰ মেচখন এনেকুৱা আছিল যে প্ৰথমে ভাৰতে বেটিং কৰিছিল, বেটিং কৰি 249 ৰান কৰি 9টা আউট হয় আৰু 250ৰ টাৰ্গেট দিয়ে। ভাৰতৰ হৈ প্ৰথম ষ্টাৰ্ট ভাল নহ'ল, ৰোহিত শৰ্মা আৰু শুভমান গিল খুব জলদি আউট হৈ যায়। আজি বিৰাট কোহলি বৰ বিশেষ ৰান কৰিব নোৱাৰে, 11 ৰান কৰি আউট হয় আৰু বিৰাট কোহলিৰ কেচটো সঁচাকৈ প্ৰশংসনীয়। অবাক হৈ গৈছিল বিৰাট কোহলিও আৰু দৰ্শকসকলেও, যিটো গ্লেন ফিলিপছে কেচ লৈছিল। যদিও 3টা উইকেট খুব জলদি যায়, শেষত শ্ৰেয়স আয়াৰ আৰু অক্ষৰ পেটেলে এটা দীঘলীয়া পাৰ্টনাৰশ্বিপ কৰে, 98 ৰানৰ পাৰ্টনাৰশ্বিপ কৰে। অক্ষৰ পেটেলে 42 ৰান কৰি আউট হৈ যায়, এটা দীঘল পাৰ্টনাৰশ্বিপলৈ লৈ যায়। লগতে শ্ৰেয়স আয়াৰেও খুব এটা ভাল ইনিংছ খেলে, ইনিংছ লৈ যায়, বহুত এটা দীঘলীয়া পাৰ্টনাৰশ্বিপ কৰে অক্ষৰ পেটেলৰ লগত। শ্ৰেয়স আয়াৰে 79 ৰান কৰিবলৈ সক্ষম হয়। শ্ৰেয়স আয়াৰৰ চেঞ্চুৰী কৰাৰ চান্স আছিল যদিও আউট হৈ যায়, খুব এটা ভাল চান্স আছিল, চেঞ্চুৰী মিছ কৰে। তথাপিও বহুত ভাল ইনিংছ খেলে আৰু ভাৰতক সন্মানজনক স্ক'ৰলৈ লৈ যায়। শ্ৰেয়স আয়াৰে 98 বলত 79 ৰান কৰে আৰু য'ত নেকি 4টা 4 আৰু 2টা 6 আছিল তাৰ ইনিংছ। লগতে কে এল ৰাহুলে 23 ৰান কৰে আৰু শেষত হাৰ্দিক পাণ্ডিয়াই আহি পাৱাৰ হিটিং কৰে আৰু 42 ৰান কৰে, 45টা বলত 42 ৰান কৰে আৰু ভাৰতক 249 ৰানলৈ লৈ যায়। এটা সময়ত লাগিছিল যে খুব 220-30 মানতে অল আউট হৈ যাব নেকি, কিন্তু কে এল ৰাহুল লগত হাৰ্দিক পাণ্ডিয়া আৰু জাদেজাও শেষত ভাল ইনিংছ খেলি 249 ৰানলৈ লৈ যায়। নিউজিলেণ্ডৰ ফিল্ডিং আজি খুব প্ৰশংসনীয়, খুব এটা ভাল ফিল্ডিং প্ৰদৰ্শন আগবঢ়ায়, বিশেষকৈ গ্লেন ফিলিপছ। আৰু লগতে নিউজিলেণ্ডৰ বলাৰসকলৰ হৈ মেট হেনৰীয়ে 5টা উইকেট ল'বলৈ সক্ষম হয়। 250 টাৰ্গেট যিহেতু খুব এটা কম টাৰ্গেট বুলি ভবা হৈছিল, ভাৰত হাৰিব বুলি প্ৰেডিক্ট কৰা হৈছিল, কিন্তু ভাৰতীয় বলাৰসকলে ভাল প্ৰদৰ্শন কৰে। ভাৰতীয় বলাৰসকলৰ হৈ বৰুণ চক্ৰৱৰ্তীয়ে 5টা উইকেট ল'বলৈ সক্ষম হয়। আগৰ মেচ কেইখনত খেলা নাছিল আৰু চেম্পিয়ন ট্ৰফিত ডেবিউ কৰে। আজি বৰুণ চক্ৰৱৰ্তীক হৰ্ষিত ৰাণাৰ ঠাইত খেলোৱা হয় আৰু প্ৰথমখন মেচতে 5টা উইকেট ল'বলৈ সক্ষম হয়। বৰুণ চক্ৰৱৰ্তীয়ে 10 অভাৰত 42 ৰান দি 5টা উইকেট লয় আৰু লগতে বৰুণ চক্ৰৱৰ্তীয়ে প্লেয়াৰ অফ দ্য মেচ এৱাৰ্ড পাবলৈ সক্ষম হয়, যিহেতু খুব এটা ভাল প্ৰদৰ্শন আগবঢ়াইছে। হৰ্ষিত ৰাণাক ৰেষ্ট দি বৰুণ চক্ৰৱৰ্তীক খেলোৱা হৈছিল আৰু 4জন স্পিনাৰৰ সৈতে খেলোৱা হৈছিল। পেচ বলাৰসকলক আজি ৰেষ্ট দিয়া হৈছিল, যদিও মহম্মদ শামী 4 অভাৰ কৰে, এটা উইকেট ল'বলৈ সক্ষম নহ'ল। আৰু লগতে হাৰ্দিক পাণ্ডিয়াই এটা উইকেট লয় আৰু হাৰ্দিক পাণ্ডিয়াই প্ৰথমতেই ৰচিন ৰবীন্দ্ৰাৰ উইকেটটো লয় আৰু বাকী স্পিনাৰ বলাৰসকলে কুলদীপে 2টা উইকেট লয়, অক্ষৰ পেটেলে এটা আৰু ৰবীন্দ্ৰ জাদেজাই এটা উইকেট ল'বলৈ সক্ষম হয়। বাকী নিউজিলেণ্ডৰ বেটছমেনসকলে বৰ এটা ভাল প্ৰদৰ্শন কৰিব নোৱাৰিলে, যিহেতু 249 ৰান কৰিছিল ভাৰতে, 250 ৰানৰ টাৰ্গেট চেছ কৰিব আহিলে। নিউজিলেণ্ডৰ বেটছমেনসকলৰ হৈ কেন উইলিয়ামছনে 81 ৰান কৰে 120 বলত। বাকী বেটছমেনসকলে উইলিয়ামছনৰ লগ দিব নোৱাৰিলে। নিউজিলেণ্ডৰ হৈ কেৱল কেন উইলিয়ামছনে ভাল ইনিংছ খেলে, বাকী ৰচিন ৰবীন্দ্ৰাও আজি বৰ বিশেষ কৰিব নোৱাৰিলে, প্ৰথমতে আউট হয়। ডেৰেল মিচেল 17 আৰু গ্লেন ফিলিপছে 12 ৰান কৰে। বাকী শেষত মিচেল চেণ্টনাৰে 28 ৰানৰ এটা যুঁজাৰু ইনিংছ খেলে যদিও মেচত জয়ী কৰাব নোৱাৰিলে আৰু ভাৰত 44 ৰানত জয়ী হয়। ভাৰতৰ মেচ হ'ব, ছেমিফাইনেল মেচ হ'ব 4 তাৰিখে অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে। ছেমিফাইনেলত কিন্তু এটা চান্স আছে ভাৰতৰ, ছেমিফাইনেলত জয়ী হৈ ফাইনেললৈ যোৱা। আৰু নিউজিলেণ্ডৰো সাউথ আফ্ৰিকাৰ লগত মেচ হ'ব, খুব এটা সহজ নহ'ব। আৰু আপোনালোকে কি ভাবে যে ছেমিফাইনেলত প্লেইং 11 কোন কোন হ'ব পাৰে? বৰুণ চক্ৰৱৰ্তীয়ে আকৌ চান্স পাবনে, নে হৰ্ষিত ৰাণাই আকৌ কামবেক কৰিব? আপোনালোকে কমেণ্ট কৰি জনাব। আৰু যদি ভিডিঅ'টো ভাল লাগিল লাইক কমেণ্ট কৰি দিব আৰু লগতে শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিব। আৰু যদি পেজটোলৈ নতুনকৈ আহিছে ফ'ল' কৰি দিব। আৰু এইদৰে আমাৰ ক্ৰিকেটৰ নিউজসমূহ চেম্পিয়ন ট্ৰফিৰ সকলোবিলাক আপডেট দি যাবলৈ চেষ্টা কৰিম। ধন্যবাদ।